মোৰ নাম আব্দুল হান্নান তাৰমানে কি মোৰ ভণ্টিজনী মোৰ সৰু ভাইটিৰ বোৱাৰীজনী তাৰপিছত আমাৰ আৰু ভণ্টি আছিলে খুৰাৰ ছোৱালী কেইটা আছিলে তাৰপিছত আমি ইয়াত আহিছো ঘূৰিবলৈ ইয়াত আপোনাৰ ধাবাত আহিছিলো তাৰপিছত আমি ভিতৰত খানা খাই আছো আমি তাত বহি আছো 2-3টামান ছোৱালী আমাৰ ভণ্টি এইকেইটা বাহিৰত ওলাই আহিছে জোলনাত জুৰিবলৈ ফটো মাৰিবলৈ তাৰপিছত ল'ৰা 3-4টামান তাত বহি আছে কৈছে যেন দাদা অলপ অঁতৰাই দিয়ে আঁতৰি যোৱা আমি 2টামান ফটো লওঁ তাৰপিছত কৈছে যেন নাই আমাক হাত ধৰি উঠালেহে আমি উঠাম তাৰপিছত ছোৱালীকেইটাকে আমাক কৈছে যেন এনেকা এনেকা দাদা এনেকা এনেকা সিহঁতে কৈছে তাৰপিছত মই আহি সুধিছো ভাই তহঁতৰ কি মা বোন নাই তহঁতে যে এনেকুৱা কৰিছ তহঁতৰ কি লাজ নাই তাৰপিছত মই এনেকুৱা কোৱাৰ পিছত মোৰ ভাইটিজনী মোৰ লগত আছিলে মোৰ ভাইটিজনী কৈছে যে তহঁতৰ ঘৰত কি মা নাই নি তহঁতে যে এনেকুৱা কৰি আছ তাৰপিছত মোৰ ভাইটিজনীক মাৰিব ধৰিছে সিহঁতে মাৰাৰ পিছত মই গৈছো তাত যে তহঁতে কেলে মাৰি আছো চবৰে নিজৰ ভণ্টি আছে মা আছে এনে তহঁতক ইয়াত মাৰপিট কৰিবলৈ কেলে আমিতো মাৰপিট কৰিবলৈ অহা নাই নহয় আমি আহিছো তহঁতৰ ফূৰ্তি কৰিবলৈ আহিছো আমি ফূৰ্তি কৰিবলৈ আহিছো তাৰপিছত আমি আকৌ ৰেষ্টুৰেণ্টৰ ভিতৰত সোমাই গলো সোমোৱাৰ পিছত সিহঁতে 30-35জন মান ল'ৰা মাতি আনিছে আনি ৰেষ্টুৰেণ্টৰ গেট খোলা আছিলে তাৰ ভিতৰত সোমাই আমাক পিটিছে এটাই কাৰণ হয় যেন কেলে আমি ৰেষ্টুৰেণ্ট মালিকক জনাইছো